হাই এভৰিৱান, গুড মৰ্ণিং। তো আজি মোৰ কেইজনীমান ফ্ৰেণ্ড মোৰ ঘৰত আহি আছে, মোৰ বান্ধৱী কেইজনী। তো এনেতো মই সকলোৰে ঘৰত এনেকৈ খাই ফুৰোঁ, চ' ভাবিলোঁ আজি মোৰ ঘৰত ইনভিটেশ্যন জনাওঁ। তো সেইবাবে আজি সিহঁতক লাঞ্চত মই ঘৰলৈ মাতিছিলোঁ। একচুৱেলি প্লেনটো ছাডেনলি হ'ল, সেইবাবে আমি একো প্ৰিপেৰেশ্যনে কৰা নাছিলোঁ। চ' ৰাতিপুৱা মাৰ লগত এনেকৈ আমি মাৰ্কেটত আহিলোঁ। চ' এনেকৈ বজাৰ চজাৰ কৰি আহিলোঁ ঘৰলৈ, আৰু এনেকৈ আমি পুৰা শ্বপিং কৰি আনিলোঁ যিহেতু গেষ্টক মাতা হৈছে। তো এতিয়া খানা চানাৰ যা যোগাৰ চলি আছে আমাৰ ঘৰত। তো এনেকৈ আমি এতিয়া চব এইবিলাক চব্জি কটাত লগা গৈছে। আৰু একচুৱেলি মোৰ লগৰ কেইজনী নন ভেজ খায়, চ' সেইবাবেই নন ভেজ বনাই আছোঁ আমি। তো আমি এতিয়া মাংস বনাই আছোঁ গাইজ, মাংস। তো এনেকৈ আমি মাংস বনালোঁ, চিকেন। তো এনেকৈ আমাৰ চিকেন হৈ গ'ল। একচুৱেলি মোৰ ভণ্টি বনাইছে, মই বনোৱা নাই। তো এনেকৈ মই দালি বনালোঁ, তাৰপিছত আৰু কিবা কিবি বনালোঁ, ভেজ আইটেম কিছুমান। তো তাৰপিছত এনেকৈ আমাৰ অলমষ্ট আমাৰ খানাবিলাক ৰেডি হৈয়ে গ'ল। তাৰপিছত আমাৰ গেষ্ট আহিবৰ সময় হৈছে। তো মই ৰাতিপুৱাৰ পৰা এনেকৈ পাকঘৰতে আছোঁ গাইজ। মুখৰ অৱস্থাটো দেখিছে, একেবাৰে অৱস্থা নাই, গৰমত সিজি পকি গৈছোঁ একদম পাকঘৰত। তো ইহঁত আহিল মোৰ ফ্ৰেণ্ড কেইজনী। তো সিহঁতৰ অলপ অতিথি সৎকাৰ কৰিব লাগিব। তো এজনী লাজতে একদম ঘোংগাত চুংগাত লয়, পূৰা উৎপাত। আৰু তাৰপিছত ইহঁতে অহাৰ পিছত বহিব চহিব দিলোঁ। আৰু যিহে গৰম পৰিছে ন, কি ক'ম আৰু। চ' অলপ এই গৰমতে অলপ চলপ ইহঁতক ঠাণ্ডা হ'বৰ কাৰণে জুচ চুচ কিবা কিবি খাবলৈ দিলোঁ। তাৰপিছত অলপ চলপ ইহঁতৰ লগত এনেকৈ লেকচাৰ চেকচাৰ দিলোঁ, যিহেতু আহিছে গেষ্টক অলপ অতিথি সৎকাৰ কৰিব লাগে। তো আমাৰ অলমষ্ট খানা চানা ৰেডিয়ে হৈ গ'ল। তো এনেকৈ আমি অলপ গপ্পে মাৰি, তো আমাৰ লাঞ্চ অলমষ্ট ৰেডি, এতিয়া খাবলৈহে আৰু। তো এনেকৈ কিবা কিবি বনাইছোঁ, ভেজ আইটেমো বনোৱা হৈছে, কাৰণ তো সকলোৰে ঘৰত খাই চ' আজি মোৰ পাল্লা। চ' সেইবাবে মই আজি বনাইছোঁ দেই গাইজ এইবিলাক খাদ্য। অনলি চিকেনটো মোৰ ভণ্টি বনাইছে, তো বাকীবিলাক ডিছ ময়ে বনাইছোঁ। তো এনেকৈ আমাৰ খানা ৰেডি। তো এতিয়া খাবহে লাগে। তো ইহঁতক এনেকৈ খাবলৈ দিয়া হ'ল, কিন্তু ফিডবেকটো লোৱা নহ'ল কেনেকুৱা বা হ'ল। তাৰপিছত যোৱাৰ আগে আগে আমি দিলোঁ টি মেইন আমাৰ অসমীয়া, যিহেতু আমি অসমীয়াৰ যাৰে ঘৰত নাযাওঁ প্ৰথমতে চাহকাপ দিবই। কিন্তু মই যোৱাৰ আগে আগেহে দিলোঁ, কাৰণ ইহঁতে চাহ নাখাওঁ বুলি কৈছিলে। তো সেইবাবে যোৱাৰ আগে আগে দিলোঁ ইহঁতক। এনেদৰে ইহঁতৰ অতিথি সৎকাৰ কৰি খুবেই ভাল লাগিল আজি, আৰু খুব ভাগৰো লাগিছে যিহেতু অলপ ৰাতিপুৱাৰ পৰা। এতিয়া আমাৰ বাইদেউ কেইজনী ঘৰলৈ যাবলৈ ওলালে। চ' বাই বাই, আৰু লগ পাম তোমালোকক চিউ মাই নেক্সট ব্লগ। আৰু লগ পোৱাৰ আশাৰে সকলোকে